ভূত ভূত বুলি চিঞৰি চিঞৰি মন ঘৰৰ বাৰান্দাত উঠিলহি। মাক জয়া তাৰ চিঞৰত শোৱাৰ পৰা সাৰ পাই বেৰত আনি থোৱা ঘড়ীটোলৈ চালে। ৰাতিপুৱাবলৈ এতিয়াও বহু সময় বাকী। 2 বাজিছেহে। জয়া ততাতৈয়াকৈ বিচনাৰ পৰা উঠি আহি মনৰ ওচৰ পালেহি। তাৰ কি হ'ল আৰু এই দুকমুকালিতে অকলেই বাহিৰলৈ কিয় আহিছে সুধিলে। তেতিয়া মনে ক'লে, মোৰ লেট্ৰিন কৰিব লাগিছিল, তোক উঠাবলৈ বেয়া লাগিল। দিনটো ইমান কষ্ট কৰি শুইছহি, সেইবাবেই নুঠালোঁ, সেইবাবে অকলেই আহিলোঁ। 9 বছৰীয়া পুতেকৰ চিন্তাবোৰ দেখি জয়াৰ মনটো তাৰ প্ৰতি মমতাৰে ভৰি পৰিল। মনে জয়ালৈ চাই আকৌ ক'লে, মা, সৌ কাঞ্চনজোপাৰ তলতে মই লেট্ৰিন কৰিবলৈ বহিছিলোঁহে। খোল খাই থকা জপনাই দি মানুহৰ আকৃতিৰ কিবা এটা হাত দুখন মেলি মাজে মাজে ডিঙিটো উলিওৱা সোমোৱা কৰি এইফালে আহি আছিল। প্ৰথমে মই টোপনিৰ জালতে চকুৰ খেলি মেলি বুলি ভাবিছিলোঁ, কিন্তু মোৰ ওচৰ পাওঁ পাওঁ হোৱাতহে ভয়তে চিঞৰ মাৰি ভূত বুলি বাৰান্দাত উঠিলোঁগৈ। পিছত মই ঘূৰি চাই দেখোঁ নদীৰ ফালে যোৱা বাটেদি সেই বস্তুটো গৈ ক্ৰমান্বয়ে নদীৰ গৰাৰ তললৈ নামি নোহোৱা হৈ গৈছে। মনৰ কথাবোৰ শুনাৰ পিছত মাকে ক'লে, সেইবাবে তহঁতক মই দিনৰ দিনটো নৈৰ কাষে কাষে ভৰ দুপৰীয়াখন ঘূৰি ফুৰিবলৈ মানা কৰোঁ। মই দিনৰ দিনটো অ'ত ত'ত কাম কৰি ফুৰোঁতেই যায়। বাপেৰো যিটোহে, মদৰ ঘাটিকেইটাৰ বাহিৰে ঘৰত কি আছে কি নাই একো গমেই নাপায়। যা এতিয়া ভিতৰলৈ, সেইবুলি ধমকি দিলত মন ভিতৰলৈ সোমাই যায়। তাৰ গাতো দুখ নাই। দিনটো কষ্ট কৰি আহি মাক অলপ শুইছে বুলিয়েই সি মাকক নজগাই অকলেই বাহিৰলৈ গৈছিল। বাপেকটোক কৈওতো একো লাভ নাই, ক'লেও মাৰক কগৈ যা বুলিহে ক'ব। জয়াহঁতৰ বাৰীখনৰ গাতে সোঁফালে লাগি আছে ভৰলু নদীখন। খৰালি হ'লে নদীখনৰ কাষৰ মানুহবোৰৰ কাপোৰ আৰু গা ধোৱাৰ একমাত্ৰ সম্বল সেই নদীখনেই। জয়াহঁতেও তাতেই গা পা ধুৱে। আগৰ দিনত ককাক আইতাহঁতে কোৱা মতে নদীখন হেনো দেওলগা। দুপৰীয়া হ'লে নদীত কোনোবাই গা ধোৱা আৰু কাপোৰ থুকুচা শব্দ শুনিবলৈ পায়, অথচ চাবলৈ গ'লে তাত কাকো দেখা নাপায়। নৈৰ কাষৰ ডাঠ বাঢ়নীডৰাৰ মাজত দুপৰীয়া বোলে কিবা অপশক্তিয়ে জিৰণি লয়, আৰু কোনোবা মানুহে গৈ যদি তাৰ ছাঁটোও গছকেগৈ তাৰ গাত থিতাপি লৈ সেই মানুহৰ অনিষ্ট কৰে। সেইবাবে জয়াই পুতেকহঁতক সেইফালে যাবলৈ মানা কৰে। কিন্তু সিহঁতে কথা শুনিলেহে। দিনত মাক জয়া ঘৰত নথকা অৱস্থাত সিহঁত ক'ত যায় কি কৰে একোকেই গম নাপায়। বাপেকটোৰতো কোনো কাণসাৰেই নাই। জয়াহঁতৰ ঘৰৰ পিছফালে এখন এৰাবাৰী আছে। তাত বিভিন্ন ধৰণৰ খেতি বাতি কৰা হয় বাবে বাৰীখন চোৱা চিতা কৰিবৰ বাবে তাত এটা বহা বনাই থোৱা আছে। চোৰৰ উপদ্ৰৱৰ বাবে ৰাতি হ'লে সেই বহাতেই ঘৰৰ কোনোবা এটা থাকেহি। ৰাতিপুৱালৈ আকৌ গুচি যায়। সেই বাৰীখনৰ বাওঁফালে থকা ঠাইডোখৰত এটা জুপুৰিত এগৰাকী বুঢ়ী মানুহ বহু বছৰৰ আগৰ পৰাই অকলশৰে থকা দেখিবলৈ পোৱা যায়। তেওঁক সকলোৱে বকুলি আইতা বুলিয়েই জানে। বছেৰেকাত বাহিৰত থকা পুতেকে এবাৰমান আহি তেওঁৰ খবৰ লয়হি। দোকানৰ পৰা কিবা কিবি আনিবলৈ হ'লে মনহঁতকেই বকুলি আইতাই খাটনি ধৰে। তেওঁৰ জীৱনটো বৰ ৰহস্যজনক। কোনেও আজিলৈকে ভালকৈ নাজানিল তেওঁৰ বিষয়ে। সেই এৰাবাৰী আৰু বকুলি আইতাৰ জুপুৰিৰ পিছফালৰ পৰাই আৰম্ভ হৈছে এখন চাহ বাগান। বাগানৰ মালিকৰ ঘৰ বেলেগ ঠাইত। চাহ বাগানৰ মাজেৰে এটা ৰাস্তা গৈছে। গাঁৱৰ মানুহবোৰে সেইফালে দিয়েই চহৰলৈ অহা যোৱা কৰে, ৰাস্তা চমু হোৱাৰ বাবে। চাহ বাগানৰ মেনেজাৰ মহৰী আৰু কৰ্মীসকলে সেইবাবে গাঁৱৰ প্ৰায়ভাগ মানুহকেই চিনি পায়। আজি দেওবাৰ। জয়া আজি সোনকালেই শোৱাৰ পৰা উঠিল। বেলেগৰ ঘৰত কাম কৰিবলৈ আজি যাব নালাগে। পথাৰলৈ যাব লগা আছিল যদিও নগ'ল। চাৰিআলিটোত বহা দেওবৰীয়া হাটখনলৈ ল'ৰা দুটাৰে সৈতে যাম বুলি ঠিক কৰি থৈছে। সেইবাবে শনিবাৰে কাম কৰি পাই অনা টকা কেইটামান গিৰিয়েকে নেদেখাকৈ বাকচত থোৱা কাপোৰৰ মাজতেই লুকুৱাই থৈছে। ল'ৰা দুটাকো তাই কৈ থৈছে বজাৰলৈ যোৱা কথা। সেইবাবে সিহঁতৰো আনন্দৰ সীমা নোহোৱা হৈছে। মনৰ ফূৰ্তিতেই সিহঁতো সোনকালেই উঠিল। ডাঙৰ ল'ৰা মনে মাকক 2-এটা কামত সহায়ো কৰি দিলে। আগদিনা ৰাতি থাকি যোৱা ভাত কেইটামান পানী দি থোৱা আছিল। পথাৰত হাল বাওঁতে পোৱা মাছ কেইটামানো ভাজি থোৱা আছিল। সেইকেইটাকে সিহঁত আটায়ে মিলি খালে। গিৰিয়েক খাই বৈ ওলাই গ'লেই। দেওবাৰে চাহ বাগান বন্ধ থাকে বাবে গৰুকেইটা তাতেই মেলি দিলে।
বজাৰলৈ যাবলৈ বুলি সিহঁত সাজু হ'ল। সাজু হৈ টকাকেইটা উলিয়াবলৈ বুলি বাকচটো খোলোতেই জয়াৰ চকু কপালত উঠিল। কাপোৰবোৰচোন খেলি মেলি হৈ আছে। ভালদৰে চাই দেখে টকাকেইটাও নাই। তাই হাঁহিব নে কান্দিব উপায়ন্তৰ হৈ মূৰে কপালে হাত দি সেই ঠাইতে বহি ৰ'ল। তাইৰ আৰু বুজিবলৈ বাকী নাথাকিল সেই টকাকেইটা যে গিৰিয়েকেই নিলে। গিৰিয়েকক প্ৰশ্ন কৰাৰ সাহস তাই হেৰুৱাই পেলাইছে। কিবা সুধিলেও ওলোটাই তাইকহে দোষাৰোপ কৰি মাৰধৰ কৰিব। একো নোকোৱাৰ বাবে গিৰিয়েকৰ মইমতালি দিনক দিনে যেন বাঢ়িহে গৈছে। অ' মা, কি হ'ল তোৰ? বজাৰলৈ যাওঁ ব'ল আকৌ। সেইবুলি মনে মাকক গাত ধৰি জোকাৰি দিলতহে জয়া বাস্তৱলৈ ঘূৰি আহিল। মাকে মনক সাৱটি ধৰি হুকুকাই কান্দি উঠিল আৰু ক'লে, বজাৰলৈ নাযাওঁ অ' দেহা। দেউতাই টকাকেইটা মনে মনে লৈ গুচি গ'ল। মাকৰ কান্দোনত মন আৰু ভায়েকৰ চকু দুটাও সেমেকি উঠিল। যি দুটা ল'ৰাই অলপ আগলৈকে বজাৰলৈ যোৱাৰ আশাত আনন্দত আত্মহাৰা হৈ আছিল, সেই দুটা ল'ৰাই এতিয়া একো আপত্তি নকৰি বজাৰলৈ নাযাওঁ বুলি কাপোৰ কানি সলাই থ'লে। সিহঁতৰ বয়সৰ আন ল'ৰাই ইটো লাগে সিটো লাগে বুলি মাক বাপেকক আবদাৰ ধৰি থাকে। সিহঁতৰ যেন সেইবোৰ একো আবদাৰ নাই। সিহঁত হৈছে পৰিস্থিতিৰ দাস। মান অভিমান ঠেহ পেচ সেইবোৰ সিহঁতি যেন জনা হোৱাৰে পৰা দলিয়াই পেলাবলৈ শিকিছে। সিহঁতি জানে মাকে কিমান কষ্ট কৰি সিহঁতক পোহপাল দি আছে। সিহঁতে এতিয়া যি পাইছে তাতেই সন্তুষ্ট। সঁচাকৈ ভগৱানৰ কি যে লীলা। কোনো মানুহকেই যেন সকলো ফালৰ পৰা সুখ নিদিয়ে। ক'ৰবাত নহয় ক'ৰবাত কোনোবা ফালৰ পৰা হ'লেও দুখ লিখা থাকিবই। কাৰোবাৰ হয়তো খাবলৈ আছে, খাওঁতা নাই। কাৰোবাৰ হয়তো খাওঁতা আছে কিন্তু খাবলৈ নাই। সঁচাকৈ কি যে বিচিত্ৰ এই পৃথিৱী। জীৱন মানেই যেন সুখ দুখৰ সমাহাৰ আৰু ঠিকনাবিহীন যাত্ৰা। সমাপ্ত।